হেল্ল' গাইজ, গুড মৰ্ণিং। 4:30 বজাতে উঠিয়ে ল'ৰাৰ লগত খেলি আকৌ জোতা পিন্ধি ফিল্ডলৈ বুলি ওলালোঁ। তাৰপৰা আহি চাহ আৰু পিঠা বনাই খাই ল'লোঁ ধুনীয়াকৈ। তাৰপাছতে আকৌ ল'ৰাৰ লগত অকণমান খেলিব লাগিব নহয়, ধুনীয়াকৈ খেলি কৰি ল'লোঁ। তাৰপাছতে কাপোৰ ধুব আছিল, বৌ হাতত ল'ৰাক দি থৈ আহি এয়া কাপোৰ ধোৱাত ব্যস্ত হৈ গ'লোঁ। কাপোৰ কানি মেলি ধুনীয়াকৈ ৰুমত আহি দেখিলোঁ যে গ্লাছখন বহুত লেতেৰা হৈ আছে। ভাবিলোঁ সময় পাওঁতে ধুনীয়াকৈ চাফ চিকুণ কৰি দিওঁ, ৰুমটো বহুত লেতেৰা হৈ আছিল, কাপোৰ কানি ইফাল সিফাল হৈ আছিলে। গতিকে এয়া চাফ চিকুণ কৰি ধুনীয়াকৈ বস্তুবিলাক অকণমান ভালকৈ চিজিল লগাই তাৰপাছতে আকৌ ভণ্টি আহি ক'লগৈ জীৱ মানুহ কান্দি আছে, আকৌ এয়া লৈ আহিলোঁগৈ। গা ধুই উঠিয়ে মই ইফালে ওলাই যাওঁ বুলি ওলালোঁ। সন্ধিয়া পাপাই মূলা আৰু লাই শাক আনিলে আৰু ইফালে মই মাংস বহাই দিলোঁ। চিম্পুলকৈ মূলা আৰু আলু সৈতে বনাইছোঁ। তাৰপাছতে মই পানী গৰম কৰিবৰ কাৰণে জুই জ্বলাম বুলি ভাবিলোঁ, কিন্তু মই জুই জ্বলাব নোৱাৰিলোঁ। পাছত পাপাই আহি জুই জ্বলাই দিলে। তাৰপাছত আকৌ আলহী ওলালহি। তাৰপাছত ভিডিঅ' কৰা নহ'ল। গুড নাইট গাইজ, বাই বাই।